আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিহালীৰ জিলাহৰণ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোট প্ৰদান কৰে শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই। ভোট কেন্দ্ৰটোত 714 গৰাকী ভোটাৰে ভোটদান কৰিব। ফলাফল আমাৰ খুব ভাল হ'ব। আমাৰ ইয়াৰে সমষ্টিটো আপোনালোকে জানে 4টা জিলা পৰিষদৰ এটা জিলা পৰিষদ আমি জিলা প্ৰতিনিধি নিৰ্বাচিত হৈছোঁ আৰু আমাৰ 21খন পঞ্চায়তৰ ভিতৰত আঞ্চলিক সদস্য আমি 14 গৰাকী আনকণ্টেষ্টেড আৰু ঠিক তেনেকৈ ৱাৰ্ড মেম্বাৰ 210টাৰ ভিতৰত 127টা ৱাৰ্ড মেম্বাৰ আমাৰ আছে। গতিকে বিহাৰী সমষ্টিত আমি 100% বিজয়ী হ'ম। ঠিক তেনেকৈ গহপুৰ আৰু সমষ্টি জিলা পৰিষদ আঞ্চলিক সদস্য আমি 100% ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টি আমি বিজয়ী হ'ম। অসমৰ ফলাফল কি হ'ব? অসমৰ ফলাফল ভাল হ'ব। বিশেষকৈ আপোনালোকে দেখা পাইছে এইকেইদিন ইলেকশ্যনৰ যিটো প্ৰথম পৰ্যায়ৰ ইলেকশ্যন আমাৰ প্ৰচাৰবিলাকো খুব ভাল হৈছে, প্ৰাৰ্থীবিলাকৰ কেণ্ডিডেটবিলাকো ভাল হৈছে আৰু বিশেষকৈ গাঁও পঞ্চায়তত এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যিবিলাক আমাৰ চৰকাৰে সিদ্ধান্ত ল'লোঁ, মই ভাবোঁ যে এইটো খুব ভাল হৈছে। তাত মানে নিকা ভাৱপন্ন মানুহ এইবাৰ ৰাইজে নিৰ্বাচন কৰিব। এটা ৱাৰ্ডৰ নিৰ্দলীয় যেতিয়া হ'ব, গাঁওখনৰ ভাল ব্যক্তিজনক ৰাইজে এইবাৰ প্ৰতিনিধিত্ব কৰিব। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।